কষ্টুলি কি কৈছা আপুনি কি কৈছা তুমি মোৰ দেখিলে ভয় লাগে বাকীটো পিছৰে কথা না মই বুকুচা কৰি লৈ আনিম মানে মনোজ ভাইৰ কথা শুনি মানে আহিছোঁ বুলি ক'লে একদম মানে জহতে ততেই নাই একেবাৰে গেঞ্জিটো পিন্ধিহে আহিলোঁ আৰু চোলাটো পিন্ধাই নাই সেইবোলে আমাৰ ৰাজীৱ আহিছে ৰাজীৱ কেনেকুৱা ৰাজীৱ ভাল লাগিছে না একদম মানে পূৰা আহিছোঁ মনোজ ভাই এখন গাড়ীখন গৈ আছে এইখন গৈ আছে লগ কৰিমগৈ অজয়হঁতত আহিছে মানে লগ কৰিব লাগে পাই গ'লো নহয় বিচাৰি মনোজ মোক ভয় খাইছে নেকি এনেকৈ দেখি ভয় লাগিছে অলপ ভয় লাগিছে ন লোকেল দাদা কি দাদা কি লাগিছে ন মই তাৰমানে গাঁৱত এনেকৈ ঘূৰি ফুৰোঁ হাফ পেণ্ট পিন্ধি এনেকৈ ঘূৰি ফুৰোঁ বঢ়িয়া ভাল বৰ কষ্ট হ'ল ন কষ্ট তেনেকৈ নাই গৰমটো গৰমটো আৰু ঠাণ্ডাৰ দিন কেতিয়া আহিব সেইটোহে চিন্তা কৰি আছোঁ আমাৰ এই গৰম দিনৰ কাৰণে অকণমান কষ্টটো হৈছে আৰু সেইটোৱে এতিয়া মানে গৰমত বৰ অশান্তি ঠাণ্ডা দিনে ভাল যিমানে যি নহওক কাপোৰ কানি পিন্ধি হ'লেও ধুনীয়াকৈ থাকিব পাৰি আৰামত তো এতিয়া আহিলোঁ আজি টিপাম আৰু ভাল লাগিছে নতুন ঠাইডোখৰলৈ আহিছোঁ আৰু আপোনালোককো লগ পাইছোঁ ভাল লাগিছে এতিয়া আমি আছোঁ অলপ দেৰি তাকে এতিয়া কথা বতৰা পাতি এনজয় কৰি আছোঁ আৰু এফালে কস্তুৰী আহিছে কস্তুৰী পূৰা একদম গাড়ীত জুমি চাই আহিছে এফালে কস্তুৰী আহিছে হাই কস্তুৰী কেনেকুৱা এই লাজ কৰিছে না ভয় কৰিছে এজনী হেল্ল' বৌ কেনেকুৱা নমস্কাৰ ভাল আপোনাৰ ভালে কেনেকুৱা লাগিছে আমাৰ ইয়াত আহি পিনে বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ এইডোখৰ জেগালৈ মানে বহুত বেছি ভাল লাগিছে আৰু ফুৰিবলৈ আৰু মোৰ বৰ ভাল লাগিছে দেই বৌক লগ পাই পিনে আৰু মনোজে অকলে বেছি ভাত খাই অকলে দেখিছে আপোনাৰ একদম ক্ষীণ দেখিছোঁ সঁচাকৈ বহুত ভাত খায় ঠগে ন ওলাই অকলে আহে যে ধাবা চাবা পূৰা মাছ মাংস খায় ন ইয়াক আমি এতিয়া দম দিব লাগিব আপোনালোকক মানে চিনাকি কৰি দিলোঁ বৌক লগ পাই মানে বহুত ভাল লাগিছে মনোজাৰ লগত আমি টিপাম আহিলোঁ ডাঙৰীয়া থানত আহিছোঁ মনোজা আপুনি জানে নাই শ্ৰী কিমানখন আছে শ্ৰী 1056 আছে বুলি গম পাওঁ এইটা সাপ দেখিলোঁ আমি এই ডাঙৰীয়া পাবা নে কিবা এইটো ৰঙা মাথা মনোজা দেখাই দিলে মনোজা সাপ ভয় কৰে ন মোৰ দেখিলে ভয় লাগে বাকীটো পিছৰে কথা এই ৰঙা মুখ থকা এটা দেখি বৌ অৱস্থা কাহিল না মই বুকুচা কৰি লৈ আনিম বৌ পাই গ'লো ইমান চিন্তা কৰিব নালাগে আৰু যেনে তেনে আহি এই মনোজ যে অকণমান বিয়া নাপালে বৰ চেঙেলী হাৰামি আছিলে বাই দেই নে আপোনাক সেনেকৈ পতালে নেকি লভ মেৰিজ নেকি হয় তেতিয়া নাছিলে নিজৰ মানুহটোৰ কথা সেই হাৰামি নহয় বুলি ক'বাই अरे कहना क्या चाहते हो ইয়াত একো নাই আধা আধি আহিলোঁ নেকি আমি আপোনাৰ কথাটো সঁচা হ'ল ন পানী বটল আনিছে কি হ'ব এতিয়া আমাৰ অৱস্থা কস্তুৰী কেনেকুৱা লাগিছে ইয়াত আহি কেনেকুৱা লাগিছে চাহপাত জয় আৰু 3টামান আপডাল কৰিব পাৰিবি পাৰিবি ন रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके পাই গ'লোহি ডাঙৰীয়া থানখন এফালে সন্ধিয়া হৈ গ'ল কোনো মানুহ নাই কি কৰিব মনোজ দাহঁতৰ লগতে আহিবলগীয়া হ'ল পূৰা ঘামিত টুপি অৱস্থা বেয়া হঠাৎ মানে অজয় ফোন কৰিলে মানে পানী বটলো আনিবলগীয়া নহ'ল একদম
5 লিটাৰ নৰখিলোঁ এতিয়া অৱস্থা বেয়া আপোনালোকে চাইনবোৰ্ডখন দেখাইছোঁ ৰাজধানী টিপাম আছিলে এখন টিপাম বুলি কয় বুৰঞ্জী প্ৰসিদ্ধ হয় যেনে ভাল কাম কৰিছে চাফাই সেইটো যিসকলে মানে বটল আৰু চিপছৰ বস্তু আনে তেখেতসকলে মানে ইয়াত থ'বলৈ দিয়ে ইয়াত পেলাবলৈ আৰু চাফ চিকুণ কৰাটো আমাৰ নিজৰ কৰ্তব্য আমাৰ নিজৰ ঠাই নিজৰ কৰ্তব্য এইবোৰ কৰিব লাগে আৰু যিসকলে নতুনকৈ আহিলে মানে য'ত ত'ত পেলাব নালাগে পাহাৰৰ ওপৰত পেলাব নালাগে জেগা দিয়া আছে নিজৰ নিৰ্দিষ্ট জেগা আছে পেলাব লাগে এইভাগে হাঁহি দিয়া কৰি কতুলি তুমি গান এটা গোৱাচোন হাঁহি দিয়া ফালে চোৱা গান এটা গোৱাচোন আছাম কি চাই বাগান গোৱাচোন এইটো কতুলি কি কৈছা আপুনি কি কৈছা তুমি এনে ঘৰচোন ঢেৰ কথা পাতা এতিয়া মনোজ যাই পেলাই ভিডিঅ' কৰিয়ে আছে মানে এবাৰ কেতেকী একদম চেম টু চেম মজা লাগিছে কেতেকী এবাৰ কেতেকী হা ঐ ঐ বিহুলি একদম বহাগ লাগি গৈছে মানে একদম আৰু এইফালে ফাকিয়া দলং এখন আছে এইফালে এই নৈখনৰ নাম কিনো এইখন কি জয়পুৰ বুঢ়ীদিহিং জয়পুৰ বুঢ়ীদিহিং আচ্ছা বোলে গাঁৱত আহিলে বোলে পাণ তামোল বা তামোল এখন দিব পাৰে কিন্তু তাতকৈতো আমাৰ এটা ভাল এটা আছে নহয় যিহেতু আমি আলহী আহিছে গামোচা এখন নিদিলে মানে কাম এটা নচলে বোলে আমি মনোজ দাক গামোচা এখন দিব বিচাৰিছোঁ মনোজ দা কিনো দিম গাঁৱলৈ আহিছে যেতিয়া তামোলটো খোৱালোঁ উঠোনে এতিয়া আপোনাক মানে বিহুৱান এখন দিব বিচাৰিছোঁ দিছোঁ আৰু বিহুৱান দেই এখন পিন্ধি আছো আৰু এখন দিছে ধন্যবাদ থেংক ইউ এইটোৱে মৰম চেনে এয়াই আৰু আমাৰ গাঁৱত যে আহিছে মৰম দিছে হয় ধন্যবাদ থাকিলা থেংক ইউ আৰু আজিৰ ভিডিঅ'টোত ইমানখিনি আপোনালোকে দেখা পালে কষ্টুৰে পুৰা এইফালে আমাৰ ভাগিন এজন আহিছে গৌতম মনোজ দা ভিডিঅ' চাই থাকা না কেনেকুৱা লাগে কাক বেছি লাগে তিনিটাৰ ভিতৰত কস্তুৰী নে বৌক নে এইফালে আমাৰ মনোজ দা মনোজ ভাই চেনেলটো অহাৰ আগতে অকল মনোজ ভাই থকা টাইমৰ পৰা চাওঁ আপুনি কি ক'ব যিহেতু আপোনাৰ ছাবস্ক্ৰাইবাৰ এজন ওলাইছে ধন্যবাদ কোৱাৰ বাহিৰে আৰু বেলেগ একো নাই আৰু তাতে সোমাই আছে সকলোবোৰ অঁ কি ক'ব আপুনি সকলোৱে চাওক চেনেলটো খুব সুন্দৰকৈ ভিডিঅ' মোৰ বনাই গৈ আছে আৰু মোৰ ফালৰ পৰা যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিব আৰু তেতিয়া কাৰণ আপোনালোকে যিমান মৰম চেনেহ দিব সিমানেই মানে দাদাই ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পাব নহয় জানো সেইকাৰণে আৰু অলপ চাব আৰু ভাল লাগিব হাঁহিটো কিন্তু বৰ ধুনীয়া দেই বোলে বৌয়ে কি ক'ব হাঁহিটো সুন্দৰ আগুৱাই যাওক আৰু সকলোৱে যাতে মৰম কৰে সেয়াই ক'ব বিচাৰিছোঁ ঘপকৈ কথা পাতিলে ময়ো ক'ব নোৱাৰা হৈ যাওঁ হয় সেইটো হয় আমাৰো হয় বা কস্তুৰীজনী বৰ দন্দুৰী হৈছে মৰম লগা এজনী আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বোৰ চাব আৰু মনোজাই কথাবোৰ কৈছে যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি ডাঙৰ ইউটিউবাৰ পৰা আমি শিকিবলগীয়া কথা আছে শিকিম নে কি কয় নাই একো নাই সকলো এদিন নতুন থাকে এদিন পুৰণা হৈ যায় আৰু যিমানে পুৰণা হৈ যায় অভিজ্ঞতাবোৰ ইমান বেছি হৈ যায় বাকী একো নাই চেষ্টা কৰি গৈ থাকিলে হ'ল আৰু